নমস্কাৰ এছামিছন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাক কংগ্ৰেছৰ পৰা নিলম্বন দল বিৰোধী মন্তব্যৰ বিৰুদ্ধে কঠোৰ এপিচিচিৰ সভাপতি ভূপেন বৰা সিদ্দিক শশী আৰু চেয়াৰমেনৰ পিছত এইবাৰ কংগ্ৰেছৰ পৰা নিলম্বন নীলমণি সেন ডেকাক আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মৰ্মে দলৰ পৰা নিলম্বন কৰা হয় প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য নীলমণি সেন ডেকাক মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৈঠক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ নেতৃত্বত দলটোক শক্তিশালী কৰাৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় এই বৈঠকত চিন্তন বৈঠক ৰূপে বিবেচিত হোৱা বৈঠকৰ প্ৰথম দিনা কেইবা ঘণ্টা ধৰি দলৰ সাংগঠনিক ভেটি সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা দলটোক কিদৰে পুনৰ উদ্ধাৰ কৰিব পাৰি সেই বিষয়ত বিশেষভাৱে আলোচনা কৰে কংগ্ৰেছে কিন্তু এই বৈঠক চলি থকাৰ মাজতেই সংবাদ মাধ্যমৰ সন্মুখত দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কৰিছিল বিপৰীত মন্তব্য ৰাজীৱ ভৱনত এনেধৰণৰ বৈঠক অনুষ্ঠিত কৰি কোনো লাভ নাই বিপৰীতে জনতাৰ মাজত গৈ আলোচনা কৰক নীলমণি সেন ডেকাৰ এই মন্তব্যৰ পাছতেই সৰব হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা দল বিৰোধী মন্তব্য কৰা কাকো ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ দি আজি এক জাননী যোগে নীলমণি সেন ডেকাক নিলম্বনৰ নিৰ্দেশ দিয়ে জাননীখনত উল্লেখ কৰা মতে পূৰ্বে নীলমণি সেন ডেকাই এনেধৰণে দল বিৰোধী মন্তব্য কৰিছিল আৰু তাকে নকৰিবলৈ তেওঁক দলে সকীয়াই দিছিল কিন্তু বাৰম্বাৰ সকীয়নি আৰু তেওঁ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো দল বিৰোধী মন্তব্য কৰাৰ কাৰণে নিলম্বন কৰা হ'ল বুলি উল্লেখ কৰা হৈছে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত ব্ৰহ্মপুত্ৰৰ বুকুৰে নিৰ্মাণ কৰা হ'ব 3টাকৈ সুৰংগ চীনক প্ৰতিহত কৰিবলৈ সহায়ক হ'ব এই সুৰংগ আগন্তুক 2.5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব সুৰংগ নিৰ্মাণৰ কাম ব্ৰহ্মপুত্ৰৰ বুকুৰে নিৰ্মাণ কৰা হ'ব 3টাকৈ সুৰংগ আগন্তুক 2.5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব সুৰংগৰ নিৰ্মাণ কাৰ্য ব্ৰহ্মপুত্ৰৰ মাজেৰে সুৰংগ নিৰ্মাণৰ কুচকাৱাজ আৰম্ভ কেন্দ্ৰীয় চৰকাৰৰ 7,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব 3টাকৈ সুৰংগ দুয়োপাৰৰ মাজত থকা দূৰত্ব হ্ৰাস কৰিব এই সুৰংগই অৰুণাচল প্ৰদেশলৈ যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব সুৰংগ 3টাই আগ্ৰাসী চীনক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব এই 3 সুৰংগ টানেল বৰিং মেচিনৰ জৰিয়তে এই সুৰংগ নিৰ্মাণ কৰিব BROA পৰৱৰ্তী খবৰ নেপালীসকলক বিদেশী বুলি গণ্য নকৰিব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটাৰৰ নামত গোৰ্খাসকলক হাৰাশাস্তি নকৰিবলৈ আৰক্ষীক সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰীয়ে বুধবাৰে মুছলপুৰৰ নিকাচিত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ 27তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকল অসমৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অতুলনীয় প্ৰাচীন কালৰ পৰা অসমত গোৰ্খাসকলে বসবাস কৰি আহিছে গোৰ্খাসকলে স্বাধীনতা আন্দোলনত অংশ লৈ দেশপ্ৰেম আৰু জাতীয় প্ৰেমৰ পৰিচয় দি আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহতো গোৰ্খাসকল জড়িত আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ইফালে নেপালীসকলক বিদেশী বুলি গণ্য নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে নেপালীসকলক জাতিগত প্ৰমাণপত্ৰ দিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে আনহাতে আৰক্ষীকো সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে কয় যে ভোটাৰৰ নামত অযথা হাৰাশাস্তি নকৰিব অসমীয়া ভাষীসকলৰ সমান্তৰালকৈ গোৰ্খাসকলক মৰ্যাদা প্ৰদান কৰা হৈছে নেপালী ভাষী ছাত্ৰ ছাত্ৰীসকলে 9ম শ্ৰেণীতে জাতিগত প্ৰমাণপত্ৰ লাভ কৰিব বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক
পৰৱৰ্তী খবৰ, ভয়ংকৰ অৰ্থনৈতিক সংকটত পৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা। শ্ৰীলংকাৰ পিছত ভয়ংকৰ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে ভাৰতৰ আন এখন চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শ্ৰীলংকাৰ দৰে অৱস্থা হ'বগৈ বাংলাদেশৰ। ভয়ংকৰ অৰ্থনৈতিক সংকটৰ দিশে বাংলাদেশ। 5 মাহৰ ভিতৰত শেষ হৈ যাব বাংলাদেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ। শ্ৰীলংকাৰ পাছত অৰ্থনৈতিক বিপৰ্যয়ৰ দিশে বাংলাদেশ। ভাৰততকৈ জিডিপি কিছু ভাল অৱস্থাত থকাৰ পাছতো শোচনীয় বাংলাদেশৰ অৰ্থনীতি। বিশ্ব বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত ক্ষতিগ্ৰস্ত হৈছে বাংলাদেশ। জুলাই মাৰ্চৰ সময়ছোৱাত 44% বৃদ্ধি হৈছে বাংলাদেশৰ আমদানি ব্যয়। আমদানি ব্যয় পৰিশোধ কৰিবলৈ বিক্ৰী কৰিবলগীয়া হৈছে জমা কৰা ডলাৰ। বাংলাদেশৰ অৰ্থনৈতিক সংকটে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, চিনাবৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ। অৱশেষত 7 বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ওলাই আহিল ইন্দ্ৰাণী মুখাৰ্জী। চিনাবৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা এক ডাঙৰ সকাহ লাভ কৰিছে। আদালতে ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন প্ৰদান কৰে। CBIৰ বিশেষ আদালতৰ ন্যায়িক জিম্মাত থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল। উল্লেখযোগ্য যে 2015 চনৰ আগষ্টত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ইন্দ্ৰাণী মুখাৰ্জী মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰত ৰখা হৈছিল। 2012 চনৰ এপ্ৰিলত সংঘটিত চিনাবৰাৰ হত্যাৰ গোচৰত অভিযুক্ত 49 বছৰীয়া ইন্দ্ৰাণী মুখাৰ্জীয়ে চিকিৎসাৰ ভিত্তিত কেইবাবাৰো জামিন পাবলৈ চেষ্টা কৰিছিল, কিন্তু প্ৰতিবাৰেই CBIৰ আদালতৰ লগতে বম্বে উচ্চ ন্যায়ালয়ে ইয়াক নাকচ কৰিছিল। অভিযোগ অনুসৰি ইন্দ্ৰাণী মুখাৰ্জীয়ে নিজ কন্যা চিনাবৰাক ডিঙি চেপি হত্যা কৰিছিল আৰু মৃতদেহটো ৰায়গড় জিলাৰ এখন জংঘলত লুকুৱাই ৰাখিছিল। পৰৱৰ্তী খবৰ, ৰাজ্যৰ জলসম্পদ বিভাগত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী। মাথাউৰি নিৰ্মাণৰ নামত 20 কোটি টকা আত্মসাৎ। তদন্তৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। ৰাজ্যৰ জলসম্পদ বিভাগত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী। লখিমপুৰ ধেমাজি জিলাত সংঘটিত কেলেংকাৰীক লৈ তদন্তৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 2011 পৰা 18ৰ ভিতৰত মাথাউৰি নিৰ্মাণত সংঘটিত হৈছে এই কেলেংকাৰী। 20 কোটি টকাৰ আত্মসাৎ কৰিছিল এই সময়ছোৱাত। মাথাউৰি নিৰ্মাণ, পাৰ্কোপাইনৰ ব্যৱস্থাৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ। কাৰ্যবাহী অভিযন্তা ঠিকাদাৰে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ। জেৰক্স কৰা বিল দাখিল কৰি উলিয়াইছিল প্ৰায় 1.5 কোটি টকা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে বিয়লি 3.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে পুনৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। বুধবাৰে বিয়লি 4:47 অনুভূত হোৱা ভূমিকম্পৰ ফলত কোনো স্থানৰ পৰা ক্ষয়ক্ষতিৰ বাতৰি অহা নাই। বুধবাৰে হোৱা ভূমিকম্পৰ উৎপত্তিস্থল মৰিগাঁৱৰ পশ্চিম অঞ্চলৰ ভূগৰ্ভৰ 10 কিলোমিটাৰ অভ্যন্তৰণ হোৱা বুলি জানিব পৰা গৈছে। ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 3.8। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্প অনুভূত হোৱাৰ খবৰ আহিছে। মৰিগাঁৱৰ পশ্চিম অঞ্চলত ভূমিকম্পৰ জোকাৰণি বাৰুকৈ অনুভূত হয় বুলি খবৰ আহিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ। বিদ্যুতৰ মাচুল পৰিশোধ নকৰা গ্ৰাহকলৈ বিশেষ ৰেহাই ঘোষণা চৰকাৰৰ। ৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ। বিদ্যুতৰ মাচুল পৰিশোধ নকৰা গ্ৰাহকলৈ বিশেষ ৰেহাই ঘোষণা। 3 মাহৰ অধিক বিদ্যুৎ মাচুল অনাদায় হৈ থকা গ্ৰাহকে লাভ কৰিব ৰেহাই। অনাদায় মাচুলৰ ওপৰত চৰকাৰৰ অধিশুল্ক ৰেহাই আঁচনি। এই আঁচনিৰ জৰিয়তে 100% অধিশুল্ক ৰেহাই ঘোষণা চৰকাৰৰ। 30 এপ্ৰিললৈকে 3 মাহ বা 3 মাহৰ অধিক বকেয়া সঞ্চয় থকা গ্ৰাহকে লাভ কৰিব ৰেহাই। নিয়মীয়া TDC আৰু PDC LT ঘূৰুৱাই গ্ৰাহকৰ বাবে ৰেহাই ঘোষণা। 31 মাৰ্চলৈকে অন্যান্য TDC গ্ৰাহকৰ বাবে 2টা LT আৰু ST শ্ৰেণীৰ বাবে এই আঁচনি। 30 মেলৈকেহে বৈধ হ'ব এই অধিশুল্ক ৰেহাই আঁচনি। অধিশুল্ক ৰেহাই আঁচনিৰ এককালীন নিষ্পত্তিকৰণৰ ব্যৱস্থা চৰকাৰৰ।